আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে নতুন এটা আপডেট আহিছে কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহিব কি কি ছাবজেক্ট থাকিব টপিকছ কি মাৰ্ক কিমান থাকিব আৰু নেগেটিভ মাৰ্ক আছে না সেইখিনি এই ভিডিঅ'টোৰ থ্ৰুদি মই আপোনালোকক জনাই দিছোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি এতিয়া এতিয়া আমি প্ৰথমতে এইটো চাই লওঁ গ্ৰেড 3 কাৰণে চাই লওঁ গ্ৰেড 3 লেভেলৰ এই এডভাৰটাইজমেণ্টটো আপোনালোকৰ ওলাইছিলে 30/10/2023 চনত কিন্তু ইয়াত পেপাৰটো অবভিয়াছলি আপোনালোকৰ কোৱালিফিকেশ্যন হিচাপে আপোনাৰ পেপাৰ লেভেলটো আহিব পোষ্ট ৱাইজত তো আমি চাই লওঁ ক'ত কি পেটাৰ্ণ আছে পেটাৰ্ণটো চিলেবাছটো আমি চাই লওঁ অপশ্যন এত আছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লেভেল পোষ্ট গ্ৰেজুৱেশ্যন লেভেল পোষ্টৰ কাৰণে টপিকটো আছে আপোনালোকৰ 6টা টপিক আছে টপিকটো হ'ল আপোনালোকৰ ছ'চিয়েল ষ্টাডি একমৰ জেনেৰেল নলেজ ৰিজনিং এণ্ড মেণ্টেল এবিলিটি আছে মেথমেটিক্স আছে ইংলিছ আছে আৰু ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ এইখিনি আছে এইখিনি নাম কেইটাকৈ কুৱেশ্যন আহিব ছ'চিয়েল ষ্টাডি 30টা আহিব জেনেৰেল নলেজ 35 ৰিজনিং 20টা মেথমেটিক্স 30টা জেনেৰেল ইংলিছ 10টা আৰু এইটো ৰিডিং কম্প্ৰিহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজটো 25টা কিন্তু এই 25টা কুৱেশ্যন আহিব 2 মাৰ্ককৈ আছে ইয়াত বাকীখিনিত 1 মাৰ্ককৈ আছে তো আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে কুৱেশ্যন আহিব 150টা টোটেল মাৰ্ক থাকিব 175 টাইমটো ডিউৰেশ্যনটো আপোনাৰ 3 আৱাৰ্ছ থাকিব এইটো হ'ল আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেলৰ লগতে এতিয়া হাই ছেকেণ্ডেৰী লেভেলৰ আছে হাই ছেকেণ্ডেৰী লেভেলৰ কাৰণে আপোনালোকৰ এইটো হাই ছেকেণ্ডেৰী লেভেলৰ কাৰণে টপিকটো আছে 5টা গ্ৰেজুৱেশ্যনতকৈ এটা কমাই দিছে আপোনালোকৰ তো ইয়াত আছে কি টপিক ছ'চিয়েল ষ্টাডি জেনেৰেল নলেজ ৰিজনিং ইংলিছ মেথমেটিক্স তো এইখিনি চববোৰ আপোনাৰ 1 মাৰ্ককৈ আছে চব টপিকতে 1 মাৰ্ককৈ আছে টোটেল 150টা কুৱেশ্যন টোটেল মাৰ্ক 150 টাইমটো ছেম থাকিব 3 আৱাৰ্ছ আৰু মেট্ৰিক লেভেল পোষ্টৰ কাৰণে যিটো নেকি ড্ৰাইভাৰটোত আপোনালোকৰ আছে টপিক ইয়াত 6টা আছে এটা এড হৈ গৈছে ৰোড ট্ৰান্সপৰ্ট তো চবতে 1 মাৰ্কেই আছে টোটেল আপোনালোকৰ কুৱেশ্যন থাকিব 150 মাৰ্কটো ছেম 150 3 আৱাৰ্ছ টাইমটো চবৰ কাৰণে আৰু এইখিনি টপিকটো চবৰে থাকেই বাৰু এইখিনিলৈকে চবৰে থাকে ছ'চিয়েল ষ্টাডি জেনেৰেল নলেজ ৰিজনিং ইংলিছ মেথছ এইবিলাক থাকিবই এইটো কমন হয় বাৰু এতিয়া আপোনালোকৰ ইয়াত আপোনালোকৰ 1 নম্বৰ লিখা আছে 1 নম্বৰ কৈ দিয়া আছে আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যন থাকিব MCQ কুৱেশ্যন 4টা অপশ্যন থাকিব যিকোনো নেকি এটা কাৰেক্ট হ'ব আৰু আপোনালোকৰ ইয়াত নেগেটিভ মাৰ্ক আছে নেগেটিভ মাৰ্কটো আপোনালোকৰ 1/4 4টা ভুল হ'লে 1 মাৰ্ক কাটা যাব মতলব এটা কুৱেশ্যনত আপোনালোকৰ 0.25 কাটা যাব 0.25 যদি আপোনালোকে 4টা ভুল কৰে তেতিয়া আপোনালোকৰ 1 মাৰ্কটো কটা যাব তো আপোনালোকে ইয়াত বেছি কষ্ট কৰিব নালাগে ৰানিং না লং জাম্প কিবা হাইট ৱেইট চেছ এইবিলাক একোৱেই নাই ইয়াত ধুনীয়াকৈ পঢ়ি যাব লাগিব ভালকৈ পঢ়ক ভালকৈ পঢ়ি লৈ আপোনালোকে এক্সামটো এটেণ্ড কৰক যিখিনি আই কাৰ্ড লৈ যাব লাগিব এক্সাম দিবলৈ যাওঁতে এডমিট যেতিয়া আহিব তেতিয়া তাত লিখাই থাকিব কি ল'ব লাগিব তো ভালকৈ পঢ়ি যাওক জাষ্ট আপুনি ফেনৰ তলত টেবুলত বহি লিখিব লাগে বাছ সেইটোৱে বেলেগ একো নাই আৰু আপোনালোকৰ ইয়াত কুৱেশ্যন পেপাৰটো 5টা লেংগুৱেজত আছে আছামিজ বেংগলী ইংলিছ বড়ো এণ্ড হিন্দী লেংগুৱেজত থাকিব যোনে যোনটো পাৰে তো আপোনালোকে অলপ ভালকৈ পঢ়ি এক্সামটো দিয়ক 100% আপোনালোকে পাই যাব চাকৰিটো তো ভালকৈ পঢ়ি কিনে দি দিয়ক একো ৰানিং লং জাম্প একোৱেই নাই আপোনালোকৰ এইখন গ্ৰেড 3 ভালকৈ দিয়ক অৱশ্যে ভাল হ'ব এক্সামটো গ্ৰেড 3টো এইখিনি আছিলে এতিয়া গ্ৰেড 4ৰ কাৰণে আপোনালোকৰ বেছি নাহে ছাবজেক্টকেইটা মই কৈ দিছোঁ ছাবজেক্টকেইটাটো আপোনালোকে জানেই সেইখিনি হ'লেও মই কৈ দিছোঁ ইংলিছ থাকিব ছ'চিয়েল ষ্টাডি মেথমেটিক্স জেনেৰেল নলেজ আৰু ৰিজনিং মেণ্টেল এবিলিটি এনেকুৱা থাকিব তো ইয়াত কুৱেশ্যন পেপাৰ লেংগুৱেজটো টাইপ থাকিব আছামিজ বেংগলী ইংলিছ বড়ো হিন্দী গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে ছেম একেই থাকিব
তো আপোনালোকৰ ইয়াত কিন্তু টোটেল মাল্টিপল কুৱেশ্যন থাকিব 135টা আৰু 1 মাৰ্ককৈ থাকিব আৰু টাইমটো দিয়া আছে 2 ঘণ্টা 30 মিনিট গ্ৰেড 4 অলপ কম 135টা তো টোটেল 135 মাৰ্কছৰ হ'ব আপোনালোকৰ 2.5 ঘণ্টাত ক্লিয়াৰ কৰিব লাগিব 150 মিনিটছ সেইটো টাইম দিয়া থাকিব আৰু আপোনালোকৰ ইয়াত গ্ৰেড 4তো নেগেটিভ মাৰ্ক আছে নেগেটিভ মাৰ্কটো হ'ল এটা কুৱেশ্যনত 0.25কে কটা যাব তো 4টা আপোনালোকে ভুল কৰিলে 1 মাৰ্ক কটা যাব তো এইখিনি আছিলে আপডেটটো বাকি আৰু যদি ভৱিষ্যতে কিবা আপডেট আহে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম পুলিচৰ হওক বা গ্ৰেড 3 গ্ৰেড 4 এইখিনি আছিল ক'বলগীয়া মোৰ ধন্যবাদ